নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ এই ইউটিউব চেনেললৈ তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ 20 নম্বৰ পাঠৰ প্ৰশ্নোত্তৰসমূহ মই লৈ আহিছোঁ। পাঠৰ নাম অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা। প্ৰশ্নোত্তৰসমূহ মই দৰে বহীত লিখি দিছোঁ। তোমালোকে পঢ়ি পেলাই বহীত লিখি ল'বা আৰু কিবা যদি বুজি নোপোৱা মোক কমেণ্ট কৰিবা। প্ৰশ্নৰ উত্তৰবোৰ তোমালোকে নম্বৰ অনুযায়ী সৰু ডাঙৰ কৰি লিখিব পাৰা। তিনি নম্বৰৰ যি খালী ঠাই পূৰ কৰা দিছে সেইখিনি মই কিতাপতে কৰি দিছোঁ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। চাৰি নম্বৰৰ যিটো প্ৰকল্প দিছে অৰ্থাৎ যিটো প্ৰজেক্ট দিছে সেইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবাচোন। তোমালোকৰ ঘৰৰ মা দেউতা বা ডাঙৰ যোন দাদা বাইদেউ আছে সুধি পেলাই তোমালোকে এইটো নিজে কৰিবলৈ চেষ্টা কৰিবা। তোমালোক যদি মোৰ এই ভিডিঅ'টিৰ পৰা উপকৃত হৈছা তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।